আজি আমি চাব লৈছোঁ কিদৰে এটা চিত্ৰৰ সহায়ত ত্ৰিকোণমিতিৰ সূত্ৰসমূহ মনত ৰাখিব পাৰি। প্ৰথমতে মই এটা হেক্সাগন অংকন কৰিলোঁ। এই হেক্সাগনটো মনত ৰাখিবা প্ৰথম ছুপাৰ হেক্সাগন। ইয়াৰ সহায়ত আমি গোটেইকেইটা সূত্ৰ প্ৰয়োজনীয় গোটেইকেইটা সূত্ৰ কিদৰে মনত ৰাখিব পাৰোঁ। প্ৰথমতে মই সোঁ ছাইডলৈ ত্ৰিকোণমিতিৰ চি আখৰ লগা ফাংচনকেইটা লিখি ল'লোঁ। কছ থিটা, কট থিটা আৰু চি লগা কি আছিলে কচেক থিটা। এতিয়া কছ থিটাৰ ব্যস্ত অনুপাত চেক থিটা, গতিকে তাৰ বিপৰীত ছাইডলৈ মই কি লিখিলোঁ চেক থিটা লিখিলোঁ। কচেক থিটাৰ ব্যস্ত অনুপাত চাইন থিটা, গতিকে এইপিনে চাইন থিটা লিখিলোঁ। কট থিটাৰ ব্যস্ত অনুপাত টেন থিটা, গতিকে এইপিনে টেন থিটা লিখিলোঁ। এতিয়া নাম্বাৰ 1টো চাওঁ সূত্ৰটো মই চাইন থিটাৰ বিপৰীত ফালে কচেক থিটাৰ আছে, গতিকে চাইন থিটা ইজ ইকুৱেল 1/কচেক থিটা। ঠিক একেদৰে কচেক থিটাৰ বিপৰীত ফালে চাইন থিটা আছে, গতিকে কচেক থিটা ইজ ইকুৱেল 1/চাইন থিটা। কছ থিটাৰ বিপৰীত ফালে চেক থিটা আছে, গতিকে কছ থিটা ইজ ইকুৱেল 1/চেক থিটা। একেদৰে চেক থিটাৰ বিপৰীত ফালে কছ থিটা আছে, গতিকে চেক থিটা ইজ ইকুৱেল 1/কছ থিটা। টেন থিটাৰ বিপৰীত ফালে কট থিটা আছে, টেন থিটা ইজ ইকুৱেল 1/কট থিটা। কট থিটাৰ বিপৰীত ফালে টেন থিটা আছে, গতিকে কট থিটা ইজ ইকুৱেল 1/টেন থিটা। এতিয়া আমি ঘড়ী কাটাৰ দিশত যাম। ঘড়ী কাটাৰ দিশত এইটো ঘড়ী কাটাৰ দিশত মানে ক্লকৱাইজ, আৰু ইয়াৰ অপজিট ডাইৰেকশ্যনত যদি যাওঁ এইটো ঘড়ী কাটাৰ বিপৰীত দিশত অৰ্থাৎ এণ্টি ক্লকৱাইজ। এতিয়া মই ঘড়ী কাটাৰ দিশত যাম। ঘড়ী কাটাৰ দিশত যদি যাওঁ তিনিটাৰ কাৰণে ল'লে তিনিটা ত্ৰিকোণমিতিৰ অনুপাতৰ ক্ষেত্ৰত কি হ'ব, প্ৰথমটোৰ মান ছাপ'জ টেন থিটা আছে, প্ৰথমটোৰ মানৰ সমান ইজ ইকুৱেল দ্বিতীয় দুটাৰ অনুপাতৰ সমান, অৰ্থাৎ চাইন থিটা ডিভাইডেড বাই কছ থিটা। ঠিক একেদৰে চাইন থিটা ইজ ইকুৱেল কি হ'ব কচেক থিটা কছ থিটা ডিভাইডেড বাই কট থিটা। কছ থিটা ডিভাইডেড বাই কট থিটা। ঠিক একেদৰে কছ থিটা ইজ ইকুৱেল কট থিটা বাই কচেক থিটা। কট থিটা ইজ ইকুৱেল কচেক থিটা ডিভাইডেড বাই চেক থিটা। কচেক থিটা ইজ ইকুৱেল চেক থিটা ডিভাইডেড বাই টেন থিটা। চেক থিটা ইজ ইকুৱেল টেন থিটা ডিভাইডেড বাই চাইন থিটা। যদি ঘড়ী কাটাৰ বিপৰীত দিশতো যাওঁ তেতিয়াও এই ভেলুকেইটা ওলাব, অৰ্থাৎ টেন থিটা ইজ ইকুৱেল চেক থিটা বাই কচেক থিটা লিখিব পাৰোঁ, চেক থিটা ইজ ইকুৱেল কচেক থিটা বাই কট থিটা একেই হ'ব ঘড়ী কাটাৰ বিপৰীত দিশত। এতিয়া নেক্সট চাওঁ মই চাইন থিটাৰ মুখামুখিকৈ আছে কছ থিটা আৰু কছৰ মুখামুখি চাইন থিটা। টেন থিটাৰ মুখামুখি আছে কট থিটা আৰু কট থিটাৰ মুখামুখি টেন থিটা। চেক থিটাৰ মুখামুখি আছে কচেক থিটা, অৰ্থাৎ মুখামুখি থকা ত্ৰিকোণমিতিৰ ফাংচনবিলাক কি হ'ব ইটোৰ লগত কমপ্লিমেণ্টাৰী হয়, অৰ্থাৎ পূৰক কোণ কমপ্লিমেণ্টাৰী। এতিয়া পূৰক কোণনো কি, যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেনেহ'লে এটা কোণক আনটোৰ কোণৰ পূৰক কোণ বুলি ক'ম মই, বা পূৰক কোণ বুলি ক'ব পাৰোঁ। এতিয়া চাইন থিটাৰ পূৰক কোণ কছ থিটা অৰ্থাৎ কমপ্লিমেণ্টাৰী, গতিকে
sin theta is equal cos 90 degree minus theta. আকৌ একেদৰে cos theta is equal sin 90 degree minus theta. Tan theta cot theta complementary. গতিকে tan theta is equal cot 90 degree minus theta. Cot theta complementary tan theta. গতিকে cot theta is equal tan 90 degree minus theta. Sec theta complementary cosec theta. গতিকে sec theta is equal cosec 90 degree minus theta. Cosec theta is equal কি হ'ব sec 90 degree minus theta. Next আমি ইয়াত এক দেখিলো হম মাজত এতিয়া কি হ'ব এই sin theta বিপৰীত ফালে cosec theta আছে অৰ্থাৎ বিপৰীত ফালে থকা সংখ্যা দুটা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাম অৰ্থাৎ sin theta into cosec theta is equal 1 sin theta into cosec theta is equal 1 cos theta ৰ বিপৰীত ফালে আছে sec theta অৰ্থাৎ cos theta into sec theta is equal 1 tan theta ৰ বিপৰীত সাইডে আছে cot theta গতিকে tan theta into cot theta is equal 1 এতিয়া মই প্ৰথমে কি কৰিলো এই ঘৰটো অলপ ৰং দি শেডেড এৰিয়া কৰি ললো তাৰ পিছতো ইটো এটা এৰি পিনি এটা ঘৰ অলপ ৰং কৰি দিলো আৰু এটা ৰং কৰি ললো এতিয়া যদি মই এইফালে যাও কি হ'ব ঘড়ী কাটাৰ দিশত ক্লকৱাইজ আৰু ইয়াৰ অপোজিট ডাইৰেকশনত এন্টি ক্লকৱাইজ এতিয়া মই ক্লকৱাইজ মুভ কৰিম অৰ্থাৎ ঘড়ী কাটাৰ দিশত যদি গতি কৰো তেনে হলে কি হ'ব প্ৰথমৰ দুটাৰ বৰ্গৰ যোগফল ইজ ইকুৱেল কি হ'ব তৃতীয়টোৰ বৰ্গৰ সমান অৰ্থাৎ প্ৰথমৰ দুটাৰ বৰ্গৰ যোগফল sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল 1 স্কয়াৰ তৃতীয়টো 1 আছে যদি ঘড়ী কাটাৰ দিশত গতি কৰো মই sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল 1 স্কয়াৰ মানে 1 ইয়াৰ কাৰণে যদি ঘড়ী কাটাৰ দিশত আহো মই কি হ'ব প্ৰথমৰ দুটাৰ বৰ্গৰ যোগফল 1 স্কয়াৰ মানে 1 প্লাস cot স্কয়াৰ থিটা ইজ ইকুৱেল তৃতীয়টোৰ বৰ্গৰ সমান অৰ্থাৎ cosec স্কয়াৰ থিটা ইয়াৰ কাৰণে চাও প্ৰথমৰ দুটাৰ বৰ্গৰ যোগফল অৰ্থাৎ tan স্কয়াৰ থিটা প্লাস 1 স্কয়াৰ মানে 1 ইজ ইকুৱেল তৃতীয়টোৰ বৰ্গৰ সমান অৰ্থাৎ sec স্কয়াৰ থিটা এতিয়া যদি ঘড়ী কাটাৰ বিপৰীত দিশত যদি মই গতি কৰো এন্টি ক্লকৱাইজ তেতিয়া কি হ'ব প্ৰথম দুটাৰ বৰ্গৰ বিয়োগফল যদি এন্টি ক্লকৱাইজ যাও তেনে হলে বিয়োগ কৰিব লাগিব আৰু ক্লকৱাইজ গলে মানে যোগ কৰিব লাগিব প্ৰথম দুটাৰ বৰ্গৰ বিয়োগফল ইকুৱেল তৃতীয়টোৰ বৰ্গৰ সমান অৰ্থাৎ ইয়াৰ যদি এন্টি ক্লকৱাইজ গতি কৰো মই ঘড়ী কাটাৰ বিপৰীত দিশত sec স্কয়াৰ থিটা minus 1 is equal tan স্কয়াৰ থিটা ইয়াৰ কাৰণে যদি ঘড়ী কাটাৰ বিপৰীত দিশত গতি কৰো cosec স্কয়াৰ থিটা minus cot স্কয়াৰ থিটা is equal 1 ইয়াৰ কাৰণে যদি ঘড়ী কাটাৰ বিপৰীত দিশত গতি কৰো 1 স্কয়াৰ মানে 1
minus cos square theta is equal sin square theta. Thank you.